কাইলৈ পঞ্চায়তৰ ফলাফলক লৈ ৰাজ্যত নহয় বিজয় উৎসৱ। বিজয় উৎসৱ পালন নকৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনত জয়ী হলেও কোনো উল্লাসিত নহব। যুদ্ধৰ পৰিৱেশক লৈ বিজেপি কাৰ্যকৰ্তালৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। কাইলৈ পঞ্চায়তৰ ফলাফলক লৈ ৰাজ্যত নহয় কোনো বিজয় উৎসৱ, যেহেতু কাইলৈ ঘোষণা কৰা হ'ব পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল। আৰু তাৰ প্ৰাকখনত এইদৰে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেশৰ যি সাম্প্ৰদায়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে এতিয়া সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোনো নেতা কাৰ্যকৰ্তা সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনত জয়ী হলেও কোনেও উল্লাসিত নহবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। কোনো মন্ত্ৰী বিধায়কক ভোট গণনা কেন্দ্ৰলৈ নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোনো শোভাযাত্ৰা ৰেলী বিজয় শ্লোগান আদি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিহেতু দেশত চলি আছে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ, আৰু যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব, ভালো হ'ব, কৰবাত বেয়া হ'ব, কৰবাত ভাল হ'ব। কিন্তু আজিৰ দিনটো ভাল হলেও বহুত উৎসাহ দেখুৱাৰ সময় নহয়। কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে, দিয়াজন বিজেপিৰ লগত আছে, কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে। গতিকে আমি ইমানেই স্পৰ্শকাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো, সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ। অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে। সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে। আমাৰ কিছুমান আৰু মইতো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম, কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, দিলীপ শইকীয়া জিন্দাবাদ, এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয়। নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী এই দুটাৰ বাবে আজি আৰু কাৰো জিন্দাবাদৰ সময় এতিয়া নহয়। সেইকাৰণে আমি তলত স্পষ্টভাৱে খবৰ পঠাব লাগে যে হৰা কেণ্ডিডেটজনো কিন্তু ভাৰতৰ সেনাৰ লগত আছে। সেইকাৰণে অহাকালি কাউণ্টিং হয়, কাউণ্টিঙত ভাল বেয়া যি হ'ব হলৰ ভিতৰত হ'ব, যে কোনোবা জিকিব হাৰিব। কাউণ্টিং হলেতো কোনোবা জিকিবই, কোনোবা হাৰিবই। আৰু আমি ইলেকশ্যনৰ ৰিজাল্টটো পিছুৱাই থব নোৱাৰো, কাৰণ তেতিয়া মানুহে সন্দেহ কৰিব যে বিজেপিয়ে ৰিজাল্টটো পিছুৱাই দিছে, বাকচত বা কি কৰি দিয়ে। সেইকাৰণে কালিৰ পৰ্বটো আমি যেনে তেনে শেষ কৰিব খুজিছো। আন দলে কি কৰে নকৰে বেলেগ কথা, বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি। গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজাৰ ৰেছপন্স হ'ব। প্ৰাৰ্থীসকলে জিকিছে, কোনোবা এটা মন্দিৰত গৈ ভগৱানক ধন্যবাদ জনাব, কিন্তু শোভাযাত্ৰা ওলোৱাৰ লগে লগে পৰাজিতজনৰ মনটো বেয়া লাগিব। এতিয়া দেশত কাৰো মন বেয়া কৰাৰ সময় নহয়। সেইকাৰণে বিজয়ী আৰু পৰাজয় বৰণ কৰা দুইজনে আমাৰ মানুহ। সেইকাৰণে অহাকালি বিজেপিৰ কেণ্ডিডেটসকলে যাতে খুব সংযমেৰে সৈতে নিজৰ দায়িত্ব পালন কৰে, সিও আমাৰ দায়িত্ব। আৰু এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান। যুদ্ধৰ পৰিৱেশক লৈ এতিয়া বিজেপি কাৰ্যকৰ্তালৈ এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাব কাইলৈ দিনটোত, ভোট গণনা হ'ব। আৰু তাতেই যদি কোনো প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে, জয়ী হয়, আনন্দ ফূৰ্তি নিজৰ মাজতেই কৰক, অৰ্থাৎ নামঘৰলৈ যাওক, মন্দিৰলৈ যাওক, ভগৱানৰ আশীষ লওক আৰু সমান্তৰালভাৱে সেনা জোৱানসকলৰ বাবে প্ৰাৰ্থনা কৰক যাতে সীমান্তত যুঁজিব পাৰে, শত্ৰুপক্ষক পৰাস্ত কৰিব পাৰে, তাৰ বাবে বীৰত্বৰে যুঁজিব পৰাকৈ সেইসকল সেনা জোৱানৰ বাবে দোৱা কৰক, প্ৰাৰ্থনা কৰক, এনেদৰে আহ্বান জনাইছে বিজয়ী প্ৰাৰ্থীসকলে। যি সময়ত দেশৰ জটিল সময়ত এনেদৰে এতিয়া আনন্দ উল্লাস নকৰাৰ বিপৰীতে বা শোভাযাত্ৰা নুলিয়াকৈ
সকলোৱে যাতে শান্ত সমাহিতভাৱে এই বিজয় উল্লাস কৰে তাৰ বাবে এনেদৰে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত জয়ী হ'লেও প্ৰাৰ্থীয়ে বিজয় উল্লাস নকৰিব কাইলৈ আনন্দ কৰাৰ দিন নহয় কিয়নো দেশৰ জটিল সময় দেশ এতিয়া যুদ্ধত অৱতীৰ্ণ হৈছে শত্ৰুপক্ষক পৰাস্ত কৰিবৰ বাবে দেশৰ বীৰ জোৱানসকলে সীমান্তত পহৰা দিছে বীৰত্বৰে যুঁজি আছে আৰু সেইসকল সেনা জোৱানৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰক অসমৰো বহু সেনা জোৱানে এতিয়া কাশ্মীৰত হওক বা সীমান্তত নিৰন্তৰ যুঁজ দি আছে শত্ৰুপক্ষৰ বিৰুদ্ধে গতিকে সেইসকল সেনা জোৱানৰ পৰিয়ালৰ কাষলৈ যাওক বিজেপি কাৰ্যকৰ্তাই পৰিয়ালৰ খবৰ লওক আৰু তেখেতসকলক সাহস দিয়ক সজাগতা কৰক এনেদৰে এক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কাইলৈ বিশেষ দিন গতিকে কোনোবাই যদি জয়ী হয় সকলোৱে বিচাৰে আনন্দ কৰক উল্লাস কৰক সকলোৰে বাবে বিশেষ দিন হৈ পৰে গতিকে তথাপিও দেশৰ স্বাৰ্থত দেশৰ জনকল্যাণৰ হিতৰ বাবে এনেদৰে এতিয়া এই কাম বা অৰ্থাৎ আনন্দ ফূৰ্তি সকলো সমজুৱাকৈ দেখুৱাই নহয় নিজৰ মাজতেই নিজৰ মনৰ ভিতৰতে আনন্দ কৰক ফূৰ্তি কৰক তাৰ বিপৰীতে নামঘৰলৈ যাওক সমান্তৰালভাৱে মন্দিৰলৈ গৈ ভগৱানৰ পৰা আশীষ লওক সেৱা জনাওক এনেদৰে এক বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো যাতে ভাল হয় কুশল মংগল হয় পৰৱৰ্তী পৰ্যায়ত যেতিয়া যুদ্ধ জয়ী হ'ব পৰা যাব তেতিয়া সকলোৱে পুনৰ আনন্দ উল্লাস কৰিব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে এতিয়া ৰাজ্যবাসীক উদ্দেশ্যি এই বিশেষ আহ্বান জনাইছে পৰাজিত প্ৰাৰ্থীগৰাকীও সেনানীৰ সৈতে আছে বুলি উল্লেখ কৰিছে গতিকে জয়ী প্ৰাৰ্থীয়ে মন্দিৰ নামঘৰত ভগৱানৰ আশীৰ্বাদ লওক আৰু তাৰ পাছতেই এনেদৰে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ পাছত সকলো কাম অৰ্থাৎ নিজৰ মাজতে আনন্দ কৰক কিন্তু আনক দেখুৱাই শোভাযাত্ৰা কৰিব নালাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জিন্দাবাদ শ্লোগান দিব নালাগে বিজেপি শ্লোগান জয়ী শ্লোগান দিব নালাগে কিন্তু তাৰ বিপৰীতে নিজৰ মনতেই আনন্দ ফূৰ্তি কৰক আৰু সমান্তৰালভাৱে দেশৰ বীৰ জোৱানসকলে যাতে শত্ৰুপক্ষক পৰাজিত কৰিব পাৰে দেশ সেৱাত নিয়োজিত সেনা জোৱানৰ পৰিয়ালক সহায় কৰক বিজেপি কাৰ্যকৰ্তাই এনেদৰে লাখ লাখ কোটি কোটি বিজেপি কাৰ্যকৰ্তাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ আহ্বান জনাইছে পুনৰবাৰ মন্তব্যটো আগবঢ়োৱাৰ চেষ্টা কৰিম ফাইনেলি মই এটা অনুৰোধ কৰিম অহাকালি পঞ্চায়তৰ ৰিজাল্ট দিব ভালো হ'ব কৰবাত বেয়া হ'ব কৰবাত ভাল হ'ব কিন্তু আজিৰ দিনটো ভাল হ'লেও বহুত উৎসাহ দেখুৱাৰ সময় নহয় কাৰণ ভোট নিদিয়াজন মানুহেও কিন্তু সেনা বাহিনীৰ লগত আছে দিয়াজন বিজেপিৰ লগত আছে কিন্তু নিদিয়াজনো সেনা বাহিনীৰ লগত আছে গতিকে আমি ইমানেই স্পৰ্শকাতৰ হ'ব লাগিব যে কালি জিকাৰ পিছত য'ত আমি জিকো সাধাৰণতে আমি পলিটিকেল পাৰ্টি জিকিলে অলপ ফূৰ্তি কৰাটো এটা স্বভাৱ অহাকালি টিভিৰ স্ক্ৰীণত আমি সেইটো দেখা পাব নালাগে সকলোকে আমি স্পষ্ট নিৰ্দেশ পঠাব লাগে যে কালি ৰাইজৰ যিয়েই আদেশ নহওক কিয় তাক আমি কালি বিনম্ৰতাৰে সৈতে ল'ব লাগে আমাৰ কিছুমান আৰু মইতো মন্ত্ৰী বিধায়কসকলকো কাউণ্টিং হলত যাব মানা কৰিম কাৰণ তেওঁলোক গ'লে আমাৰ সমৰ্থকসকলে কেতিয়াবা আবেগিক হৈ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ এতিয়া আমাৰ জিন্দাবাদ দিয়া সময় নহয় নৰেন্দ্ৰ মোদী আৰু সেনা বাহিনী এই দুটাৰ বাবে আজি আৰু কাৰো জিন্দাবাদৰ সময় এতিয়া নহয় সেইকাৰণে আমি তলত স্পষ্টভাৱে খবৰ পঠাব লাগে যে হৰা কেণ্ডিডেটজনো কিন্তু ভাৰতৰ সেনাৰ লগত আছে সেইকাৰণে অহাকালি কাউণ্টিং হয় কাউণ্টিঙত ভাল বেয়া যি হ'ব হলৰ ভিতৰত হ'ব যে কোনোবা জিকিব হাৰিব কাউণ্টিং হ'লেতো কোনোবা জিকিবই কোনোবা হাৰিবই আৰু আমি ইলেকশ্যনৰ ৰিজাল্টটো পিছুৱাই থ'ব নোৱাৰোঁ কাৰণ তেতিয়া মানুহে সন্দেহ কৰিব যে বিজেপিয়ে ৰিজাল্টটো পিছুৱাই দিছে বাকচত বা কি কৰি দিয়ে সেইকাৰণে কালিৰ পৰ্বটো আমি যেনে তেনে শেষ কৰিব খুজিছোঁ আন দলে কি কৰে নকৰে বেলেগ কথা বিজেপিৰ দায়িত্ব আটাইতকৈ বেছি গতিকে বিজেপিৰ ৰেছপন্সটো কালি নিজাৰ ৰেছপন্স হ'ব প্ৰাৰ্থীসকলে জিকিছে কোনোবা এটা মন্দিৰত গৈ ভগৱানক ধন্যবাদ জনাব কিন্তু শোভাযাত্ৰা ওলোৱাৰ লগে লগে পৰাজিতজনৰ মনটো বেয়া লাগিব এতিয়া দেশত কাৰো মন বেয়া কৰাৰ সময় নহয় সেইকাৰণে বিজয়ী আৰু পৰাজয় বৰণ কৰা দুইজনে আমাৰ মানুহ নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত